মৰিগাঁৱত অখিল গগৈৰ বিৰুদ্ধে বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰীয়ে 100% ফাইনেন্স কৰি আছে অখিল গগৈ। অখিল গগৈৰ ৰিমোট কণ্ট্ৰল আছে মুখ্যমন্ত্ৰীৰ হাতত। কংগ্ৰেছে সপোন দেখি আছে অখিল গগৈয়ে সংখ্যালঘু অঞ্চলৰ ভোট কংগ্ৰেছক আনি দিব। কিন্তু সংখ্যালঘু অঞ্চলত ভোট ভঙাৰ কামত লাগি আছে অখিল গগৈ। এয়া সম্পূৰ্ণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা। এয়া UDF বিজেপিৰ বি টিম বোলাটো পুৰণি ডাইলগ। সেই অভিযোগ এতিয়া খণ্ডন হৈছে। অসমৰ ৰাজনীতিত এতিয়া নতুন নতুন চিনেমা হৈ আছে। এইবাৰ নতুন ডাইলগ ওলাব। নতুন চিনেমাত আজমলৰ ৰোল থাকিব বুলি কৈ আই এম ষ্টিল এলাইভ বুলি মন্তব্য বদৰুদ্দিন আজমলৰ। অখিল গগৈত খালি ঘূৰাই ঘূৰাই লেকচাৰ দিলে এইটোৱে হৈ যায় নেকি? সেইসকলে নাজানে অখিল গগৈৰ ফাইনেন্স 100% CM কৰি আছে। কণ্ট্ৰল ৰিমোট কণ্ট্ৰল বাই CM। এইসকলে সপোন দেখি আছে অখিল গগৈ যাব আৰু ইমান চিট আমাক জিকাই দি দিব মাইনৰিটি এৰিয়াত। সিটো কাম কৰি আছে CMৰ কাৰণে। মাইনৰিটি ভোটটো কিমান বাটাবাটি কৰি দিব পাৰে, মাজৰ পৰা আকৌ একবাৰ বিজেপি আহি যাব। সেইটো হেমন্তৰ প্লান, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু কংগ্ৰেছে ভয়ে খুৱাব দেখি আছে যে অখিল গগৈ গৈ আছে আৰু এনেকুৱা ডান্স কৰি কৰি আর লেকচার দি আছে, মোৰ বিৰুদ্ধে মাতি আছে, হেমন্তৰ বিৰুদ্ধে মাৰি আছে। হেমন্তৰ পৰা পইচা লৈ কাম কৰি আছে। টাইম অভিযোগ আছিল, সেইটো চাইছোঁ, মিছা আছিল। আজিও আমি ডাইনি কৰিছোঁ 100% মিছা আছিল। এলে কংগ্ৰেছতো এতিয়া এৰি দিছে যে UDF বিজেপিৰ বি টিম। আজি 8 মাহ 1 বছৰ হৈ গ'ল, আমিতো শুনাই নাই। ইলেকশ্যনৰ পিছতো শুনাই নাই। অ'কে, लेट 2020 के नाम 21 बाकी हुआ था 2000 আগৰ এইটো ডায়লগ আছিল। নতুন নতুন ফিল্ম বনি আছে, নতুন নতুন ডায়লগ হয়, মানুহে নতুন ডায়লগ বিচাৰে। জৰুৰ থাকিব। আই এম ষ্টিল এলাইভ। আৰু UDF জিন্দা আছে, ভিতৰে ভিতৰে আণ্ডাৰগ্ৰাউণ্ড আমাৰ কাম চলি আছে। ইনশাআল্লাহ।